সকলোকে LPNME স্যার ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি সমাধান কৰিম ক্লাছ 7ৰ মেথছৰ এক্সাৰসাইজ 2.4ৰ প্ৰশ্নকেইটা। সো 1 নম্বৰ প্ৰশ্নটো কি কৈছে, ফাইণ্ড দ্য প্ৰডাক্ট, আৰু অসমীয়াত কৈছে যে পূৰণফল নিৰ্ণয় কৰা। অৰ্থাৎ তলত দিয়া সংখ্যাকেইটাৰ আমি কি কৰিব লাগিব, পূৰণফলখিনি নিৰ্ণয় কৰিব লাগিব। এতিয়া আমি কেনেকৈ কৰিম, নাম্বাৰ 1ৰ 1 নম্বৰৰ সলিউশন। সো প্ৰশ্নটো কিমান লিখা আছে, 0.01 পূৰণ কিমান আছে 5। ইয়াত দিয়া সংখ্যাটো আমি দুই ধৰণে সমাধান কৰিব পাৰি। সো কেনেকৈ কৰিব পাৰি, এই প্ৰথমে আমি 5 লগত 1টো পূৰণ কৰিব পাৰি। যেহেতু পূৰণফলখিনি আমাক নিৰ্ণয় কৰিব দিছে, 5 লগত 1টো পূৰণ কৰা, 5 × 5। ইয়াত 0 আছে 0 লিখা, ইয়াত দশমিক আছে দশমিক লিখা, ইয়াত দশমিকৰ আগত এটা 0 আছে 0 লিখি দিয়া। এইদৰে কৰিব পাৰি, নহ'লে অৰ দি পেলাই আমি বেলেগ ধৰণৰ কৰিব পাৰি। সো কেনেকৈ কৰিব পাৰি, এই যোনটো 1 আছে 1টো ওপৰত লিখিম, আৰু এই যোনটো কি আছে আমাৰ ইয়াত দশমিক আছে, দশমিকৰ কাৰণে তলত এটা কি আহে 1 আহে। দশমিকৰ পিছত যেহেতু দুইটা কি আছে সংখ্যা আছে, এই 1টোৰ লগত দুইটা 0 লিখা, আৰু ইয়াত পূৰণচন দিয়া, আৰু ওপৰত কিমান আছে 5 আছে, ইয়াত ওপৰত 5 লিখা। এতিয়া এই 5টো ওপৰৰ সংখ্যা, 5 1ৰ লগত পূৰণ হৈছে, 5 1 গুণ কিমান হ'ব 5, তলত আছে কিমান 100। এতিয়া 100 দি আমি 5টো হৰণ কৰিব পাৰি। ই 0ৰ জেগাত কি আহিব, ওপৰৰ 5টো আহিব, 0ৰ 0 আহিব, ইয়াত 1টো কি হৈ যাব দশমিক হৈ যাবগৈ, আৰু দশমিকৰ আগত কি কৰা এটা 0 দি দিয়া। অৰ্থাৎ চোৱা ইয়াৰ এনসাৰটো কিমান হৈছে 0.05, ইয়াতো কিমান ওলাইছে 0.05। অৰ্থাৎ আমি এই ধৰণে বা এই ধৰণে যিকোনো এটা নিয়মত আমি কৰিলে এনসাৰটো কি হ'ব আমাৰ একে ওলাবগৈ। যেহেতু আমাৰ কিতাপত এইটো নিয়মত দিয়া আছে, সেইকাৰণে আমি কি কৰিম, ইয়াত কি কৰিম, এই যোনখিনি সংখ্যা দিয়া আছে সেই সংখ্যাকেইটাৰ কি কৰিম, পূৰণফলখিনি এইটো নিয়মত উলিয়াম। এতিয়া চোৱা 2 নম্বৰ প্ৰশ্নটো, নাম্বাৰ 2ৰ সলিউশন। সো ইয়াত কিমান আছে 6 পূৰণ 2.7, 6 পূৰণ 2.7। এতিয়া চোৱা এইটো কেনেকৈ কৰিম, ইয়াত 6ৰ 6 লিখা পূৰণ। এতিয়া চোৱা ইয়াত কিমান আছে 2 আৰু 7টো একেলগে লিখা, এই যোনটো দশমিক আছে দশমিকৰ কাৰণে কি আহিব, তলত এটা 1 আহিব, দশমিকৰ পিছত যিহেতু এটা সংখ্যা আছে, এই 1টোৰ লগত কি হ'ব এটা 0 আহিব। এতিয়া তলত আছে কিমান 10, 10ৰ 10 লিখি লোৱা, এই 6টো হ'ব ওপৰৰ সংখ্যা, 6 পূৰণ 27। এতিয়া 6 লগত 27টো পূৰণ কৰা, 27 লগত 6 পূৰণ কৰা, কিমান হয় চোৱা, 6 7 গুণ 42, 42 2, হাতত আছে 4, 6 2 গুণ 12, 12 আৰু 4 কিমান 16। অৰ্থাৎ চোৱা আমি কিমান পালোঁ 162, আৰু তলত আছে কিমান 10। এতিয়া 10টো দি যদি আমি 162টো যদি হৰণ কৰোঁ কিমান হ'ব চোৱা, এই 0ৰ জেগাত কি আহিব, ওপৰত 2 আহিব, এই 1টো কি হৈ যাব দশমিক হৈ যাবগৈ, তাৰপিছত কিমান আছে ইয়াত 6, আৰু ইয়াত আছে কিমান 1। এইটো হৈ গ'ল আমাৰ 2 নম্বৰটোৰ আনসাৰ। ইয়াৰ পিছত 3 নম্বৰটো চোৱা, নাম্বাৰ 3ৰ সলিউশন। 3 নম্বৰ প্ৰশ্নটো চোৱা, 3.89 পূৰণ কিমান আছে 4, ইয়াত লিখা 4। এতিয়া চোৱা কেনেকৈ কৰিম, ইয়াত যিমান আছে ইমান লিখি লোৱা, এই দশমিকটো এতিয়া নিলিখিবা, ইয়াত 3 লিখা প্ৰথমে, লগত 8 লিখা, লগত 9 লিখা। এতিয়া এই যোনটো দশমিক আছে দশমিকৰ কাৰণে তলত কি আহিব, এটা 1 আহিব, দশমিকৰ পিছত যিহেতু দুটা সংখ্যা আছে, 1টোৰ লগত দুইটা 0 লিখি দিয়া, আৰু এই 4টো হ'ল ওপৰৰ সংখ্যা, সেইকাৰণে ওপৰত লিখি দিয়া। এতিয়া এই 389ৰ লগত 4টো পূৰণ কৰা, 389ৰ লগত 4টো পূৰণ কৰা, কিমান হ'ব চোৱা, 4 9 গুণ কিমান হ'ব 36, 36ৰ 6 হাতত আছে 3, তাৰপিছত 4 লগত 8টো পূৰণ কৰা, 4 8 গুণ 32, 32 আৰু 3 কিমান হ'ব 35, 35ৰ 5 হাতত আছে 3, 3 4 গুণ 12, 12 আৰু 3 কিমান 15। অৰ্থাৎ কিমান পাইছোঁ 1556, তলত আছে কিমান 100। এতিয়া 100 দি কি কৰা, 1556টো কি কৰা হৰণ কৰা, এই 0ৰ ঠাইত কি আহিব ওপৰত 6, এই 0ৰ ঠাইত ওপৰত 5টো আহিব, 1টো কি হৈ যাব দশমিক হৈ যাবগৈ, ইয়াত 5ৰ 5 লিখা, 1ৰ 1 লিখা। এইটো হৈ গ'ল আমাৰ 3 নম্বৰটো আনসাৰ। ইয়াৰ পিছত 4 নম্বৰটো চোৱা, নাম্বাৰ 4ৰ সলিউশন। যেহেতু চোৱা ইয়াত অসমীয়া বা ইংলিছত কৰিলে যিহেতু এনসাৰটো একে ওলাব হয়নে, সেইকাৰণে ইয়াত মই ইংলিছত কৰি দিছোঁ, ইয়াৰ অসমীয়াটো কি হ'ব এনসাৰটো একে ওলাব, সেইকাৰণে আৰু অসমীয়াত এক্সট্ৰাকৈ কৰি দিয়া নাই। ইয়াৰ পিছত 4 নম্বৰটো চোৱা কিমান আছে 7.21, 7.21 পূৰণ কিমান আছে চোৱা, লগত 9 আছে হয়নে, ইয়াত 9 লিখা। এতিয়া ইয়াত লিখি লোৱা 721, আৰু পূৰণ 9টো হ'ল ওপৰৰ সংখ্যা, সেইকাৰণে ওপৰত 9 বুলি লিখি লোৱা। এই দশমিকৰ কাৰণে তলত এটা 1 আহিব, দশমিকৰ পিছত যিহেতু দুটা কি আছে সংখ্যা আছে, সেইকাৰণে ইয়াত কি আহিব দুটা 0 আহিব। এতিয়া 721ৰ লগত 9টো পূৰণ কৰা, 721ৰ লগত 9 পূৰণ কৰা, 9 গুণ 9, 9 2 গুণ 18, 18ৰ 8 হাতত আছে 1, তাৰপিছত 7 9 গুণ 63, আৰু 1 কিমান 64। অৰ্থাৎ কিমান পাইছোঁ 6489, তলত আছে কিমান 100। এতিয়া 100 দি আমি কি কৰিব লাগিব 6489টো হৰণ কৰিব লাগিব, কিমান হ'ব চোৱা, এই 0ৰ জেগাত ওপৰত 9টো আহিব, এই 0ৰ জেগাত ওপৰত 8টো আহিব, 1টো কি হৈ যাব দশমিক হৈ যাবগৈ, ইয়াত লিখা 4, ইয়াত লিখা 6। এইটো হৈ গ'ল আমাৰ 4 নম্বৰটোৰ আনসাৰ। ইয়াৰ পিছত 5 নম্বৰটো চোৱা, নাম্বাৰ 5ৰ সলিউশন। 5 নম্বৰ প্ৰশ্নটো চোৱা কিমান আছে 8 পূৰণ 117, 8 পূৰণ 11.7। এতিয়া চোৱা কেনেকৈ কৰিবা, এই 8ৰ 8টো লিখি লোৱা, পূৰণ চিন দিয়া, এতিয়া ইয়াত একেলগে লিখি লোৱা 117 বুলি লিখি লোৱা,
এতিয়া এইটোক আমি কি কৰিম দশমিকটো নাইকিয়া কৰিম এই দশমিকটো কি হ'ব দশমিকটো হৈ যাব 1 আৰু দশমিকৰ পিছত যেহেতু এটা সংখ্যা আছে ইয়াৰ লগত কি কৰে এটা 0 লিখা এতিয়া 117 লগত 8টো পূৰণ কৰা 117 লগত 8 পূৰণ কৰা এতিয়া 8 7 গুণ কিমান হ'ব 8 7 গুণ হ'ব 56 56 6 হাতত আছে কিমান 5 8 1 গুণ 8 8 আৰু 5 কিমান হ'ব 13 13 3 হাতত আছে 1 8 একে 8 আৰু 1 কিমান 9 অৰ্থাৎ কিমান পাইছোঁ 936 তলত আছে কিমান 10 এতিয়া 10 দি এই সংখ্যাটো হৰণ কৰা কিমান হ'ব 0 ঠাইত ওপৰত 6 আহিব 1টো হৈ যাব দশমিক তাৰপিছত 3 3 লিখা 9 9 লিখা এইটো হৈ গ'ল আমাৰ 5 নম্বৰটোৰ আনসাৰ ইয়াৰ পাছত 2 নম্বৰটো চোৱা ইভালুৱেট আৰু অসমীয়াত কৈছে যে মান নিৰ্ণয় কৰা এতিয়া চোৱা কেনেকৈ কৰিবা নাম্বাৰ 2ৰ 1 নম্বৰৰ সলিউশন প্ৰথমে চোৱা প্ৰশ্নটো কিমান আছে 0.6 পূৰণ 10 এতিয়া আমি যে 1 নম্বৰৰ অংককেইটা কৰিছিলোঁ সেইটোৰ নিচিনা এইটো কৰি লোৱা ইয়াত 6 আছে 6 লিখা ই দশমিকৰ কাৰণে তলত এটা 1 আহিব দশমিকৰ পিছত যেহেতু এটা সংখ্যা আছে ইয়াত এটা 0 আহিব পূৰণ ইয়াত 10 বুলি লিখি লোৱা ওপৰত এতিয়া চোৱা আমি এই 10টোৰ লগত তলত 10টোৰ লগত ওপৰত 10টো কাটিব পাৰি ইয়াত কিমান বাকী থাকিছে 6 তাৰমানে ইয়াৰ এনসাৰটো কিমান হ'ব 6 ইয়াৰ পিছত 2 নম্বৰটো চোৱা নাম্বাৰ 2ৰ সলিউশন ইয়াত কিমান আছে 2.8 2.8 পূৰণ 10 এতিয়া চোৱা এইটো কেনেকৈ লিখিব পাৰি ইয়াত 2 2 লিখা 8 8 লিখা এতিয়া এই দশমিকৰ কাৰণে তলত এটা 1 আহিব দশমিকৰ পিছত যেহেতু এটা 0 আছে ইয়াত কি কৰে এটা 0 লিখি লোৱা সৰি দশমিকৰ পিছত যেহেতু এটা সংখ্যা আছে ইয়াত কি আহিব এটা 0 আহিব পূৰণ ইয়াত 10 আছে 10 লিখি লোৱা এতিয়া ইয়াত আছে এই 10টো আছে তলত এইটো আছে ওপৰত এই তলৰ 10টোৰ লগত ওপৰৰ 10টো আমি কাটিব পাৰি এতিয়া ইয়াত কিমান আছে বাকী 28 এইটো হৈ গ'ল আমাৰ 2 নম্বৰটো আনসাৰ ইয়াৰ পিছত 3 নম্বৰটো চোৱা নাম্বাৰ 3ৰ সলিউশন 3 নম্বৰ প্ৰশ্নটো কি কৈছে চোৱা ইয়াত কিমান আছে 5.7 5.7 পূৰণ ইয়াত কিমান আছে 100 ইয়াত লিখা 100 এতিয়া এইটো 5 আৰু 7টো একেলগে লিখি লোৱা এই দশমিকৰ সলনি তলত আহিব এটা 1 1ৰ পিছত অৰ্থাৎ দশমিকৰ পিছত যেহেতু এটা কি আছে সংখ্যা আছে একটোৰ লগত কি আহিব এটা 0 আহিব পূৰণ ইয়াত 100টো লিখি লোৱা এই তলৰ এই 0টোৰ লগত ওপৰৰ আমি এই 0টো কাটিব পাৰি এতিয়া চোৱা বাকী কিমান আছে বাকী আছে ইয়াত 57 পূৰণ 10 এই তলত যে 1টো আছে আৰু 1টো এইটো তলত যদি 1 থাকে সেইটো আৰু লিখাৰ দৰকাৰ নাই এতিয়া 57ৰ লগত 10টো পূৰণ কৰা কিমান হ'বগৈ ইয়াত 570 হ'বগৈ 57ৰ লগত 10টো পূৰণ কৰি চোৱা 7 0 0 5 0 0 তাৰপিছত 7 1 গুণ 7 5 1 গুণ 5 0 7 5 চোৱা কিমান হৈছে 570 যেতিয়া পিছফালে 10 বা 100 বা 1000 থাকিব তেতিয়া আমি পূৰণ কৰিবলৈ একদম উজু যিমানকেইটা কি থাকিব লগত শূন্য থাকিব সিমানকেইটা শূন্য বহাই দিলে সংখ্যাটোৰ লগত হৈ যায় এনসাৰটো আমি পাই যাওঁ তাৰপিছত 4 নম্বৰটো চোৱা নাম্বাৰ 4ৰ সলিউশন 4 নম্বৰ প্ৰশ্নটো কি কৈছে 3.79 3.79 পূৰণ কিমান আছে চোৱা 100 ইয়াত লিখা 100 এতিয়া ইয়াত লিখি লোৱা 379 তলত লিখিবা এই দশমিকটো উঠি পেলাই কি হ'ব 1 হ'ব দশমিকৰ পিছত যেহেতু দুটা সংখ্যা আছে একটোৰ লগত দুটা 0 লিখা পূৰণ ওপৰত কিমান আছে 100 এতিয়া এই তলৰ 100টোৰ লগত ওপৰৰ 100টো কাটিব পাৰি কিমান পাইছোঁ এতিয়া 379 এইটো হৈ গ'ল আমাৰ 4 নম্বৰটোৰ আনসাৰ ইয়াৰ পিছত 5 নম্বৰটো চোৱা নাম্বাৰ 5ৰ সলিউশন 5 নম্বৰ প্ৰশ্নটো কিমান আছে 4.286 4.286 পূৰণ কিমান আছে চোৱা 100 আছে ইয়াত লিখা 100 এতিয়া ইয়াত লিখা 4286 আৰু এই দশমিকটো নাইকিয়া হৈ তলত এটা 1 আহিব দশমিকৰ পিছত যেহেতু তিনিটা কি আছে সংখ্যা আছে ইয়াৰ লগত কি কৰে একটোৰ লগত তিনিটা 0 লিখা পূৰণ ইয়াত 100টো লিখা এতিয়া চোৱা আমি কি কৰিব পাৰি কাটাকাটি কৰিব পাৰি এই 0টোৰ লগত এই 0টো কাটি দিয়া এই 0টোৰ লগত এই 0টো কাটি দিয়া এতিয়া কিমান আছে ওপৰত আছে 4286 লগত যদি 1 পূৰণ কৰোঁ কিমান পাম 4286 পাম হয়নে আৰু তলত আছে কিমান 10 এতিয়া এই 0 ঠাইত কি আহিব ওপৰত 6টো আহিব 1টো কি হৈ যাব দশমিক হৈ যাবগৈ 8ৰ 8টো লিখা 2 লিখা 4ৰ 4 লিখা অৰ্থাৎ কিমান পাইছোঁ আমি 428.6 428.6 এইটো হ'ল আমাৰ 5 নম্বৰটো আনসাৰ ইয়াৰ পিছত 6 নম্বৰটো চোৱা নাম্বাৰ 6ৰ সলিউশন 6 নম্বৰ প্ৰশ্নটো কিমান আছে চোৱা 12.54 12.54 পূৰণ কিমান আছে চোৱা 100 ইয়াত লিখা 100 এতিয়া এইটো লিখা 1254 পূৰণ 100 আৰু এই দশমিকটো নাইকিয়া হৈ তলত এটা 1 আহিব দশমিকৰ পিছত যেহেতু দুটা কি আছে সংখ্যা আছে একটোৰ লগত দুটা 0 লিখা এতিয়া চোৱা তলত আছে 100 ওপৰত আছে 100 100ৰ লগত 100টো কাটিব পাৰি এনসাৰটো কিমান হ'ব 1254 এইটো হ'ল আমাৰ 6 নম্বৰটো আনসাৰ ইয়াৰ পিছত 7 নম্বৰটো চোৱা নাম্বাৰ 7ৰ সলিউশন 7 নম্বৰ প্ৰশ্নটো লিখা কিমান আছে 2.234 2.234 পূৰণ কিমান আছে 1000 ইয়াত লিখা 1000 এতিয়া ইয়াত এইটো লিখি লোৱা
2 2 3 4 ইয়াত এক এই দশমিকৰ কাৰণে কি আহিব তলত এটা 1 আহিব দশমিকৰ পিছত যেহেতু তিনিটা সংখ্যা আছে একৰ লগত কি হ'বগৈ তিনিটা 0 আহিবগৈ পূৰণ ইয়াত কিমান আছে 1000 এতিয়া চোৱা ইয়াত আছে তলত আছে 1000 ওপৰত আছে 1000 এই 1000 লগত 1000 টো কাটি দিয়া কিমান পাম আমি 2 2 3 4 এইটো হৈ গ'ল আমাৰ 7 নম্বৰটোৰ আনসাৰ ইয়াৰ পিছত 8 নম্বৰটো চোৱা নম্বৰ 8ৰ সলিউশন 8 নম্বৰ প্ৰশ্নটো কি আছে চোৱা 3.9524 3.9524 পূৰণ 9524 পূৰণ 1000 ইয়াত লিখা 1000 এতিয়া চোৱা কেনেকৈ কৰিবা ইয়াত লিখা 39524 আৰু ইয়াত এই দশমিকটো নাকিয়া হৈ তলত এটা 1 আহিব দশমিকৰ পিছত যেহেতু 4টা সংখ্যা আছে ইয়াৰ লগত কি কৰা একটোৰ লগত 4টা 0 লিখি দিয়া পূৰণ ইয়াত লিখা 1000 এতিয়া চোৱা আমি এই তলৰ সংখ্যাটোৰ লগত ওপৰ সংখ্যাটো কাটিব পাৰি এই 0টোৰ লগত এই 0টো কাটি দিয়া এই 0টোৰ লগত এই 0টো কাটি দিয়া এইটো 0ৰ লগত এই 0টো কাটি দিয়া এতিয়া এই 39524 ৰ লগত যদি এক পূৰণ কৰোঁ কিমান পাম এইটোৱে পাম 39524 পাম একৰ লগত যি সংখ্যা পূৰণ কৰিম সেই সংখ্যাটোকে পাম ইয়াত কিমান আছে তলত আছে 10 এতিয়া এইটো কি কৰা 10 দি এই সংখ্যাটো হৰণ কৰা এই 0 ঠাইত কি আহিব ওপৰত 4 আহিবগৈ একটো কি হৈ যাব দশমিক হৈ যাবগৈ ইয়াত 2 2 লিখা তাৰপিছত কিমান আছে 5 তাৰপিছত আছে 9 তাৰপিছত আছে 3 এইটো হৈ গ'ল আমাৰ 8 নম্বৰটোৰ আনসাৰ ইয়াৰ পিছত চোৱা কিমান নম্বৰ আছে 9 নম্বৰ প্ৰশ্নটো চোৱা নম্বৰ 9ৰ সলিউশন কিমান আছে 0.08 পূৰণ 10 এতিয়া চোৱা কেনেকৈ কৰিম এইটো লিখিলো ইয়াত কিমান আছে 8 আছে 8 লিখা ইয়াত এই দশমিকটো নাকিয়া হৈ তলত এটা 1 আহিব দশমিকৰ পিছত যেহেতু দুটা সংখ্যা আছে একটোৰ লগত দুটা 0 লিখা পূৰণ ইয়াত 10 লিখা এতিয়া আমি এই 0টো দি এই 0টো কাটিব পাৰি এতিয়া 8ৰ লগত এক পূৰণ কৰা 8 গুণ কিমান হ'ব 8 তলত আছে কিমান 10 এতিয়া 10 দি 8টো হৰণ কৰিলে কিমান হ'ব এই 0 ঠাইৰ ওপৰত 8টো আহিব একটো কি হৈ যাব দশমিক হৈ যাবগৈ আৰু এই দশমিকৰ আগত কি কৰা এটা 0 লিখি দিয়া এইটো হ'ল আমাৰ 9 নম্বৰটোৰ আনসাৰ ইয়াৰ পিছত 10 নম্বৰটো চোৱা নম্বৰ 10ৰ সলিউশন 10 নম্বৰ প্ৰশ্নটো কিমান আছে 1.05 1.05 পূৰণ কিমান আছে 10 ইয়াত লিখা 10 এতিয়া এইটো লিখা 105 এতিয়া এই দশমিকটো নাকিয়া হৈ তলত এটা 1 আহিব দশমিকৰ পিছত যেহেতু কি আছে দুটা সংখ্যা আছে একৰ লগত দুটা 0 আহিব পূৰণ 10ৰ 10 লিখা এতিয়া এই তলৰ সংখ্যা আৰু ওপৰ সংখ্যাটো কাটিব পাৰি এই 0টোৰ লগত ওপৰৰ 0টো কাটিব পাৰি এতিয়া 105ৰ লগত এক পূৰণ কৰিলে কিমান পাম 105 পাম তলত আছে কিমান 10 এতিয়া 10 দি 105টোক কি কৰা হৰণ কৰা এই 0 ঠাইত কি আহিব ওপৰৰ 5টো আহিবগৈ একটো কি হৈ যাব দশমিক হৈ যাবগৈ আৰু এই 0 0 লিখা 1ৰ 1 লিখা এইটো হৈ গ'ল আমাৰ 10 নম্বৰটোৰ আনসাৰ ইয়াৰ পাছত 3 নম্বৰটো চোৱা ফাইণ্ড দ্য প্ৰডাক্ট আৰু অসমীয়াত কৈছে যে পূৰণফল নিৰ্ণয় কৰা অৰ্থাৎ চোৱা কেনেকৈ কৰিম নম্বৰ 3ৰ 1 নম্বৰৰ সলিউশন চোৱা প্ৰশ্নটো কিমান আছে 0.51 0.51 পূৰণ কিমান আছে 0.5 ইয়াত লিখা 0.5 এতিয়া চোৱা কেনেকৈ কৰিবা এই 51টো লিখা এই দশমিকটো আমি নাইকিয়া কৰিম দশমিকৰ সলনি তলত এটা 1 আহিব দশমিকৰ পিছত যেহেতু দুটা কি আছে সংখ্যা আছে একটোৰ লগত দুটা 0 লিখা ইয়াত মাজত পূৰণ আছে পূৰণ চিন দিয়া ইয়াত ওপৰত 5 আছে 5 লিখা ইয়াত দশমিকৰ সলনি তলত এটা 1 আহিব এই দশমিকৰ পিছত যেহেতু এটা কি আছে সংখ্যা আছে একটোৰ লগত কি কৰা এটা 0 লিখা এতিয়া আমি কি কৰিম এই তলৰ সংখ্যাটোৰ লগত তলৰ সংখ্যাটো পূৰণ কৰিম ওপৰৰ সংখ্যাটোৰ লগত ওপৰৰ সংখ্যাটো পূৰণ কৰিম এতিয়া 1ৰ লগত যদি 10 পূৰণ কৰোঁ কিমান হ'বগৈ 1000 হ'বগৈ এতিয়া চোৱা এই 1ৰ লগত 1 পূৰণ কৰা 1 গুণ কিমান হ'ব 1 অৰ্থাৎ যেতিয়া তলত 10 থাকিব বা 100 থাকিব বা 1000 থাকিব তেতিয়া পূৰণ কৰিবলৈ একদম উজু 1ৰ লগত কি কৰিবা 1টো পূৰণ কৰিবা প্ৰথমে 1ৰ লগত 1 পূৰণ কৰা 1 গুণ কিমান হ'ব 1 1 গুণ 1 হ'ব তাৰপিছত কেইটা 0 আছে ইয়াত গণতি কৰি লিখি দিলে হ'ল ইয়াত দুইটা ইয়াত এটা তিনিটা 0 আছে তিনিটা 0 লিখি দিয়া 51ৰ লগত এতিয়া 5টো পূৰণ কৰা 51ৰ লগত 5 পূৰণ কৰা 5 গুণ 5 5 5 গুণ 25 কিমান পাইছোঁ 255 এতিয়া 1000 দি 255টো হৰণ কৰা কিমান হ'ব চোৱা এই 0 ঠাইত ওপৰৰ 5টো আহিব এই 0 ঠাইত ওপৰৰ 5টো আহিব এইটো 0 ঠাইত ওপৰত 2টো আহিব 1টো কি হৈ যাব দশমিক হৈ যাব আৰু দশমিকৰ আগত কি কৰা এটা 0 লিখি দিয়া এইটো হৈ গ'ল আমাৰ 3ৰ 1 নম্বৰটো আনসাৰ ইয়াৰ পিছত 2 নম্বৰটো চোৱা কেনেকৈ কৰিবা নম্বৰ 2ৰ সলিউশন প্ৰশ্নটো কিমান আছে চোৱা 0.25 পূৰণ 0.25 0.25 পূৰণ 0.25 এতিয়া চোৱা কেনেকৈ কৰিম এই ওপৰত যেহেতু 25 আছে 25 লিখা এই দশমিকটো উঠি পেলাই কি হ'বগৈ তলত এটা 1 আহিব আৰু দশমিকৰ পিছত যেহেতু দুটা কি আছে সংখ্যা আছে একটোৰ লগত দুটা 0 লিখি দিয়া পূৰণ এইটো একে হ'ব 25 লিখা দশমিকৰ কাৰণে এটা 1 আহিব দশমিকৰ পিছত যেহেতু দুটা সংখ্যা আছে একৰ লগত দুটা 0 লিখি দিয়া এতিয়া তলত কিমান হ'ব চোৱা এই 1ৰ লগত 1টো পূৰণ কৰা 1 গুণ 1 আৰু কেইটা 0 আছে চোৱা 1 2 3 4টা 0 আছে ইয়াত 4টা 0 লিখি দিয়া আৰু 25ৰ লগত 25টো পূৰণ কৰিলে কিমান হ'বগৈ 625 হ'বগৈ এতিয়া এই
একক দশক শত হাজাৰ 10,000টো দি কি কৰা 625 হৰণ কৰা কিমান হ'ব চোৱা এই 0 ঠাইত ওপৰত 5টো আহিব এই 0 ঠাইত ওপৰত 2 আহিব এই 0 ঠাইত কি আহিব ওপৰত 6টো আহিব 0 0 লিখা আৰু 1টো কি হ'ব দশমিক হৈ যাব ইয়াৰ আগত কি কৰা এটা 0 লিখি দিয়া এইটো হৈ গ'ল আমাৰ 2 নম্বৰটোৰ আনসাৰ ইয়াৰ পিছত 3 নম্বৰটো চোৱা নম্বৰ 3ৰ সলিউশন 3 নম্বৰ প্ৰশ্নটো চোৱা কিমান আছে 1.57 ইয়াত লিখে 1.57 পূৰণ ইয়াত কিমান আছে 3.55 3.55 এতিয়া এইটো লিখা 157 এই দশমিকটো কি হৈ যাব 1 হৈ যাব তলত দশমিকৰ পিছত যেহেতু দুটা সংখ্যা আছে একৰ লগত দুটা 0 লিখা পূৰণ ইয়াত কিমান আছে 355 তাৰপিছত এই একটোৰ কাৰণে তলত এটা 1 আহিব সৰি এক নহয় দশমিকটো উঠি পেলাই তলত এটা 1 আহিব দশমিকৰ পিছত যেহেতু দুটা সংখ্যা আছে একটোৰ লগত দুটা 0 লিখি দিয়া এতিয়া তলৰ সংখ্যাটা পূৰণ কৰি লোৱা একৰ লগত এক পূৰণ কৰা 1 গুণ 1 ইয়াত দুটা 0 ইয়াত দুটা অৰ্থাৎ 4টা 0 লিখি দিয়া ইয়াত 1 2 3 4 ওপৰত কিমান আছে 157 ইয়াৰ কিমান আছে 355 এই দুটা সংখ্যা পূৰণ কৰি লোৱা 355 লগত 157 টো পূৰণ কৰা 157 পূৰণ কৰা কিমান হয় চোৱা 5 7 গুণ 35 35 ৰ 5 হাতত আছে 3 5 7 গুণ 35 35 আৰু 3 কিমান 38 38 ৰ 8 হাতত আছে 3 তাৰপিছত 3 7 গুণ 21 21 আৰু 3 কিমান হ'ব 24 তাৰপিছত এটা 5 দি কৰা 5 5 গুণ 25 25 ৰ 5 হাতত আছে 2 5 5 গুণ 25 25 আৰু 2 কিমান 27 27 ৰ 7 হাতত আছে 2 3 5 গুণ 15 15 আৰু 2 16 17 তাৰপিছত 1 দি কৰা 5 1 গুণ 5 5 1 গুণ 5 3 1 গুণ 3 কিমান হয় চোৱা 5 8 আৰু 5 কিমান 13 13 3 হাতত আছে 1 7 5 12 12 4 16 16 আৰু 1 কিমান 17 17 7 হাতত আছে 1 7 5 12 12 আৰু 2 14 14 1 কিমান 15 15 5 হাতত আছে 1 3 1 4 আৰু 1 কিমান 5 অৰ্থাৎ কিমান পাইছো আমি 5 5 7 3 5 এতিয়া চোৱা হৰণ কেনেকৈ কৰিম এই 0 ঠাইত ওপৰত 5টো আহিব এই 0 ঠাইত ওপৰত 3টো আহিব এইটো 0 ঠাইত কি আহিব ওপৰত 7টো আহিব এইটো 0 ঠাইত কি আহিব ওপৰত 5টো আহিবগৈ একটো কি হৈ যাব দশমিক হৈ যাবগৈ আৰু আগত কিমান লিখি দিবা এই 5টো যেটো থাকিব 5টো ইয়াত লিখি দিয়া অৰ্থাৎ কিমান পালো 5.5735 এইটো হ'ল আমাৰ 3 নম্বৰটোৰ আনসাৰ ইয়াৰ পিছত 4 নম্বৰটো চোৱা নম্বৰ 4ৰ সলিউশন 4 নম্বৰ প্ৰশ্নটো কিমান আছে চোৱা 5.7 পূৰণ কিমান আছে 3.25 3.25 এতিয়া চোৱা ইয়াত 5 আৰু 7 টো একলগে লিখি লোৱা আৰু দশমিকৰ সলনি তলত এটা 1 আহিব দশমিকৰ পিছত যেটো এটা সংখ্যা আছে একৰ লগত এটা 0 লিখি দিয়া পূৰণ ইয়াৰ ওপৰত লিখি লোৱা 3 to 5 টো লিখি লোৱা এতিয়া দশমিকৰ সলনি তলত এটা 1 আহিব দশমিকৰ পিছত যেটো দুটা সংখ্যা আছে একটোৰ লগত দুটা 0 লিখি দিয়া এতিয়া এইটো পূৰণ কৰা একৰ লগত এক পূৰণ কৰিলে 1 1 গুণ 1 আৰু কেটা 0 আছে ইয়াত দুটা ইয়াত এটা তিনটা 0 1 2 3 এতিয়া এই 57 আৰু 325 টো পূৰণ কৰা 325 ৰ লগত 57 টো পূৰণ কৰা 5 7 গুণ 35 35 ৰ 5 হাতত আছে 3 7 2 14 14 আৰু 3 14 15 16 17 17 7 হাতত আছে 1 3 7 গুণ 21 আৰু 1 কিমান 22 এতিয়া 5 5 গুণ 25 25 ৰ 5 হাতত আছে 2 5 2 গুণ 10 10 2 12 12 2 হাতত আছে 1 3 5 গুণ 15 আৰু 1 কিমান 16 এতিয়া যোগ কৰা 5 7 5 12 12 2 হাতত আছে 1 2 2 4 আৰু 5 6 2 8 1 অৰ্থাৎ কিমান পাইছো 18525 এতিয়া এইটো হৰণ কৰা এই 0 ঠাইত কি আহিব ওপৰৰ 5টো আহিব এই 0 ঠাইত ওপৰত 2 আহিব এই 0 ঠাইত ওপৰত 5টো আহিব এই 1টো কি হৈ যাব দশমিক হৈ যাবগৈ আৰু বাকি কিমান আছে 8 আৰু 1 এটোই হৈ গ'ল আমাৰ 4 নম্বৰটোৰ আনসাৰ ইয়াৰ পিছত চোৱা 4 নম্বৰটো কৈছি এতিয়া 5 নম্বৰটো চোৱা নম্বৰ 5ৰ সলিউশন 5 নম্বৰ প্ৰশ্নটো চোৱা কিমান দিয়া আছে 100.03 ইয়াত লিখা 100.03 পূৰণ কিমান 2.2 অৰ্থাৎ 2.2 এতিয়া চোৱা কেনেকৈ কৰিম ইয়াত সংখ্যাটো যিমান আছে ইমান লিখি লোৱা 10003 তাৰপিছত ইয়াত এই দশমিকৰ সলনি তলত এটা 1 আহিব দশমিকৰ পিছত যেটো দুটা সংখ্যা আছে একটোৰ লগত দুটা 0 লিখি দিয়া পূৰণ ইয়াত কিমান আছে 22 আৰু এই দশমিকটো উঠি পেলাই তলত এটা 1 আহিব দশমিকৰ পিছত যেটো এটা সংখ্যা আছে একটোৰ লগত এটা 0 লিখি দিয়া এতিয়া একৰ লগত একটো পূৰণ কৰা তলৰ সংখ্যাটোৰ লগত তলৰ সংখ্যাটো পূৰণ কৰা একৰ লগত এক পূৰণ কৰা 1 1 গুণ 1 কেটা 0 আছে ইয়াত দুটা ইয়াত এটা তিনটা 0 লিখি দিয়া 1 2 3 এতিয়া এই সংখ্যাটোৰ লগত এই সংখ্যাটো পূৰণ কৰা 10003 ৰ লগত 22 পূৰণ কৰা 3 2 গুণ 6 2 0 0 2 0 0 2 0 0 2 1 গুণ 2 তাৰপিছত 3 2 গুণ 6 2 0 0 2 0 0 2 0 0 2 1 গুণ 2 যোগ কৰা 6 6 0 0 0 0 0 হ'ব 2 আৰু 0 যোগ কৰিলে 2 হ'ব 2 ৰ 2 অৰ্থাৎ কিমান পাইছো আমি 22066
এতিয়া এই 1000 দিয়ে কি কৰা এই সংখ্যাটো হৰণ কৰা 0 ঠাইত কি আহিব ওপৰত 6 এই 0 ঠাইত ওপৰত 6 টো আহিব এই 0 ঠাইত ওপৰত 0 টো আহিবগৈ 1 টো কি হৈ যাব দশমিক হৈ যাবগৈ 0 0 লিখা 2 2 লিখা 2 2 লিখি দিয়া অৰ্থাৎ কিমান পাইছোঁ 220.066 এইটো হৈ গ'ল আমাৰ 5 নম্বৰটোৰ আনসাৰ ইয়াৰ পিছত চোৱা 6 নম্বৰটো কেনেকৈ কৰিবা নম্বৰ 6ৰ সলিউশন 6 নম্বৰ প্ৰশ্নটো কিমান আছে চোৱা 101.01 পূৰণ কিমান আছে 1.01 1.01 এতিয়া চোৱা কেনেকৈ কৰিবা এইটো সংখ্যাটো যেনেকৈ আছে তেনেকৈ লিখি লোৱা ওপৰত প্ৰথমে 10101 এতিয়া এই দশমিক সলনি তলত এটা 1 আহিব দশমিক পিছত যেহেতু দুটা সংখ্যা আছে একটোৰ লগত দুটা 0 লিখি দিয়া ইয়াত পূৰণ চিন দিয়া এইটো যেনেকৈ আছে তেনেকৈ লিখা 101 এতিয়া এই দশমিক সলনি তলত এটা 1 আহিব আৰু দশমিক পিছত যেহেতু দুটা সংখ্যা আছে একটোৰ লগত দুটা 0 লিখি দিয়া এতিয়া 1 লগত 1 পূৰণ কৰা 1 লগত 1 পূৰণ কৰা প্ৰথমে 1 1 গুণ 1 ইয়াত দুটা 0 ইয়াত দুটা 0 অৰ্থাৎ 4টা 0 লিখে ইয়াত 1 2 3 4 আৰু ওপৰত কি কৰা এতিয়া এই সংখ্যাটোৰ লগত এই সংখ্যাটো পূৰণ কৰি লোৱা 10101 লগত 101 সংখ্যাটো পূৰণ কৰা এতিয়া 1 1 গুণ 1 1 0 0 1 1 গুণ 1 1 0 0 1 1 গুণ 1 তাৰপিছত এতিয়া 0 দি কৰা 0 লগত 1 পূৰণ কৰিলে 0 0 0 0 0 লগত 1 পূৰণ কৰিলে 0 0 লগত 0 পূৰণ কৰিলে 0 0 1 গুণ 0 তাৰপিছত 1 লগত 1 পূৰণ কৰা 1 1 গুণ 1 1 0 0 1 1 গুণ 1 1 0 0 1 1 গুণ 1 এতিয়া যোগ কৰা ইয়াত 1 0 লগত 0 যোগ কৰিলে 0 1 1 2 0 0 যোগ কৰিলে 0 হ'ব 1 1 2 0 0 যোগ কৰিলে 0 1 1 অৰ্থাৎ কিমান পাইছোঁ 1020201 এতিয়া এইটো হৰণ কৰা এই 0 ঠাইত ওপৰত কি আহিব 1 আহিব এই 0 ঠাইত ওপৰত 0 টো আহিব এই 0 ঠাইত 2 আহিব এই 0 জেগাত ওপৰত 0 টো আহিব এতিয়া এই 1 টো কি হৈ যাব দশমিক হৈ যাবগৈ ইয়াত বাকী আছে 201 অৰ্থাৎ এনসাৰটো কিমান পালোঁ 102.0201 এইটো হৈ গ'ল আমাৰ 6 নম্বৰটো আনসাৰ ইয়াৰ পিছত 7 নম্বৰটো চোৱা নম্বৰ 7ৰ সলিউশন 7 নম্বৰটো কি আছে 0.5 পূৰণ 0.05 এতিয়া চোৱা এইটো কেনেকৈ কৰিবা ইয়াত কিমান আছে 5 আছে 5 লিখি লোৱা আৰু এই দশমিক সলনি তলত এটা 1 আহিব দশমিক পিছত যেহেতু এটা সংখ্যা আছে একটোৰ লগত এটা 0 লিখি দিয়া ইয়াত পূৰণ চিন দিয়া ইয়াত যেহেতু 5 আছে 5 লিখা এই দশমিক সলনি তলত এটা 1 আহিব দশমিক পিছত যেহেতু দুটা সংখ্যা আছে একটোৰ লগত দুটা 0 লিখি দিয়া এতিয়া এই কি কৰা 1 লগত 1 পূৰণ কৰা 1 1 গুণ 1 ইয়াত দুটা 0 ইয়াত এটা 0 অৰ্থাৎ তিনিটা 0 লিখি দিয়া ইয়াত আৰু এতিয়া 5 লগত 5 পূৰণ কৰা 5 5 গুণ কিমান হ'ব 25 এতিয়া 1000 দি কৰা 25 টো হৰণ কৰা কিমান হ'ব 0 ঠাইত ওপৰত 5 টো আহিব এই 0 ঠাইত ওপৰত 2 আহিব 0 0 লিখি দিয়া 1 টো দশমিক হৈ যাবগৈ দশমিক আগত কি কৰা এটা 0 লিখি দিয়া হৈ গ'ল এইটো হ'ল আমাৰ 7 নম্বৰটোৰ আনসাৰ ইয়াৰ পিছত 8 নম্বৰটো চোৱা নম্বৰ 8ৰ সলিউশন 8 নম্বৰ প্ৰশ্নটো কি কৈছে চোৱা 1.51 ইয়াত লিখে 1.51 পূৰণ আৰু কিমান আছে 5.15 এতিয়া এইটো যিমান আছে ইমান লিখিলোঁ 151 এই দশমিক সলনি তলত এটা 1 আহিব দশমিক পিছত যেহেতু দুটা সংখ্যা আছে ইয়াত দুটা 0 লিখি দিয়া পূৰণ ওপৰত যিমান আছে ইমান লিখিলোঁ 515 এই দশমিক সলনি তলত এটা 1 আহিব দশমিক পিছত যেহেতু দুটা সংখ্যা আছে দুটা 0 লিখি দিয়া তলৰ সংখ্যাটোৰ লগত তলৰ সংখ্যাটো পূৰণ কৰা 1 লগত 1 পূৰণ কৰিলে 1 ইয়াত দুটা 0 ইয়াত দুটা 0 অৰ্থাৎ 4টা 0 লিখি দিয়া ওপৰত এতিয়া কি কৰা এই 515 লগত 151টো পূৰণ কৰা 515 লগত 151টো পূৰণ কৰা 5 1 গুণ 5 1 1 গুণ 1 5 1 গুণ 5 তাৰপিছত 5 1 গুণ 5 5 5 গুণ 25 25 5 তাৰপিছত 2 5 1 গুণ 5 5 2 7 তাৰপিছত 5 5 গুণ 25 তাৰপিছত 5 1 গুণ 5 1 1 গুণ 1 5 1 গুণ 5 এতিয়া যোগ কৰা এইটো 5 হ'ব 5 1 6 হ'ব 5 5 10 7 17 17 7 আছে 1 এইটো আছে 1 5 1 6 আৰু 7 5 2 7 কিমান পাইছোঁ 77765 এতিয়া এইটো হৰণ কৰা 10000 দি কিমান হ'ব 0 ঠাইত ওপৰত 5 টো আহিব এইটো 0 ঠাইত ওপৰত 6 টো আহিব এই 0 ঠাইত ওপৰত 7 টো আহিব এই 0 ঠাইত ওপৰত 7 টো আহিব একটো দশমিক হৈ যাবগৈ আৰু এই 7ৰ 7 লিখি দিয়া অৰ্থাৎ কিমান পাইছোঁ আমি 7.7765 এইটো হৈ গ'ল আমাৰ কে নম্বৰৰ 8 নম্বৰটোৰ আনসাৰ ইয়াৰ পাছত 4 নম্বৰটো চোৱা বুলবুলিজ ফাদাৰ বট এ প্লট অফ লেণ্ড অফ মিজাৰ 18.25 মিটাৰ পূৰণ 15.75 meter in city. If he wants to cover the area by a boundary wall, what will be the length of the boundary wall? আৰু অসমীয়াত কি কৈছে চোৱা কৈছে যে বুলবুলিৰ দেউতাকে চহৰত 18.25 মিটাৰ পূৰণ 15.75 মিটাৰ জোখৰ এটুকুৰা মাটি কিনিলে
মাটি টুকুৰাৰ চাৰিওফালে বেৰ দিবৰ বাবে কিমান দৈৰ্ঘ্যৰ বেৰৰ প্ৰয়োজন হ'ব অৰ্থাৎ কি কৈছে চোৱা নাম্বাৰ 4ৰ সলিউশন প্ৰথমে বুজি লোৱা এজন মানুহে কি কৰিছে বুলবুলিৰ দেউতাকে এইদৰে কি কৰিছে এই ধৰণে মাটি কিনিছে মাটিৰ জোখটো কি কৈছে চোৱা কৈছে এটা সাইডত কিমান জোখটো 18.25 অৰ্থাৎ এই সাইডটোৰ জোখটো কিমান 18.25 মিটাৰ আৰু কৈছে যে আন এটা সাইডৰ জোখটো কিমান 15.75 অৰ্থাৎ এই সাইডৰ জোখটো কিমান 15.75 মিটাৰ এটা কি কৈছে চোৱা জোখৰ এটুকুৰা মাটি কিনিলে মাটি টুকুৰা চাৰিওফালে বেৰ দিবৰ বাবে কিমান দৈৰ্ঘ্যৰ বেৰৰ প্ৰয়োজন হ'ব এতিয়া চোৱা ইয়াৰ মাটিটো আমি এই সাইডটো কিমান দেখিছো 18.25 আৰু এই সাইডটো দেখিছো 15.75 যেহেতু দুটা সাইড বেলেগ বেলেগ তাৰ মানে এইখন এখন কিহৰ আকৃতি হৈছে গৈ আয়ত আকৃতি হৈছে হয়নে এতিয়া আয়তৰ এই চাৰি সীমাৰ যোনটো কি আছে দৈৰ্ঘ্য আছে ইয়াক কি বুলি কোৱা হয় পৰিসীমা বুলি কোৱা হয় অৰ্থাৎ এতিয়া বুলবুলিৰ দেউতাকে এই চাৰিটা সাইডত বেৰ দিবলৈ কিমানখিনি বেৰৰ প্ৰয়োজন হ'ব সেয়া আমাক উলিয়াব দিছে এতিয়া যেহেতু এইখন এখন আয়তৰ পৰিসীমাৰ যোনটো সূত্ৰ হেতু কি কৰিব লাগিব এই দিগৰ লগত প্ৰস্থ চাইডটো প্ৰথমে যোগ কৰিব লাগিব তাৰ পিছত আমি কি কৰিম 2 দি হৰণ কৰি দিম অৰ্থাৎ চোৱা ইয়াত লিখিবা যে প্ৰথমে ইংলিশৰ চাইডৰ কেনে কৰিবা ইয়াত লিখিবা লেন্থ LENGTH লেন্থ মানে হ'ল দৈৰ্ঘ্য লেন্থটো মানে এই দীঘল সাইডটো কি বুলি কোৱা হয় লেন্থ বুলি কোৱা হয় এটো কিমান আছে 18.25 মিটাৰ আৰু এই সাইডটো হ'ল ব্ৰেড ইয়াত লিখা ব্ৰেড BREATH ব্ৰেডটো কিমান আছে 15.75 মিটাৰ এতিয়া আমি জানো যে পেৰিমিটাৰ PERI মিটাৰ পেৰিমিটাৰ মানে হ'ল পৰিসীমাৰ যোনটো সূত্ৰ হেতু কি 2 পূৰণ লেন্থ LENGTH লেন্থ প্লাস ব্ৰেড BREADTH ব্ৰেড এটা 2 লিখা পূৰণ লিখা লেন্থটো কিমান আছে 18.25 প্লাস ব্ৰেডটো কিমান আছে 15.75 2 লিখা পূৰণ লিখা এতিয়া ব্ৰেকেটত থকা সংখ্যাখিনি প্ৰথমে যোগ কৰি লোৱা 18.25 15.75 এতিয়া যোগ কৰা এইখিনি পাছে 10 ৰ শূন্য হাতত আছে 1 7 2 9 আৰু 1 10 ৰ শূন্য হাতত আছে 1 7 8 আৰু পাছে কিমান 8 পাছে 13 আৰু 1 কিমান 14 4 হাতত আছে 1 1 2 আৰু 1 কিমান 3 ইয়াত যেহেতু দশমিক আছে ইয়াত কি কৰা দশমিক লিখি দিয়া অৰ্থাৎ কিমান পাইছো 34 এই দশমিক পিছত এই 0 কিটা আৰু লিখাৰ দৰকাৰ নাই অৰ্থাৎ কিমান পাইছো আমি 34 এতিয়া এই 34 ৰ লগত 2 টো পূৰণ কৰি দিয়া 34 ৰ লগত 2 পূৰণ কৰা 4 দুগুণ 8 3 দুগুণ 6 অৰ্থাৎ কিমান পাইছো 68 ইয়াত লিখি দিবা মিটাৰ স্কয়াৰ অৰ্থাৎ বৰ্গ মিটাৰ পেৰিমিটাৰটো কিমান 68 মিটাৰ স্কয়াৰ অৰ্থাৎ এই গোটেই সাইডটোত বেৰিবলৈ কিমান মিটাৰ বেৰ লাগিব 68 মিটাৰ স্কয়াৰ বেৰ লাগিব এটো হৈ গল আমাৰ ইংলিশটোৰ আনসাৰ আৰু যদি অসমীয়াত যদি কৰিবলৈ যাম এটো সোৱা কেনেকৈ কৰিবা নাম্বাৰ 4 ৰ সলিউশন প্ৰথমে ইয়াত লিখিবা দৈৰ্ঘ্য মানে হ'ল দীঘল সাইডটো কিমান আছে 18.25 ইয়াত লিখা 18.25 মিটাৰ আৰু লিখিবা ইয়াত প্ৰস্থ মানে ছুটি সাইডটো কিমান আছে 15.75 ইয়াত লিখা 15.75 মিটাৰ তাৰপিছত আমি এটা কথা জানো আমাক কি কৈছে যেহেতু চাৰিটা সাইড বেৰিবলৈ কৈছে আমাক কি কৈছিল কি চাৰিটা সাইড বেৰিবলৈ কৈছিল হয়নে যেতিয়া চাৰিটা সাইড বেৰিবলৈ ক'ব তেতিয়া ইয়াৰ কি উলিয়াব লাগিব আমি পৰিসীমাটো উলিয়াব লাগিব এতিয়া ইয়াত লিখিবা যে পৰিসীমা আয়তৰ পৰিসীমাৰ যোনটো কি আছে সূত্ৰ হেতু কি আছে 2 পূৰণ দৈৰ্ঘ্য যোগ প্ৰস্থ বা দিক যোগ প্ৰস্থ ইয়াত সমান দিয়া 2 লিখা পূৰণ দৈৰ্ঘ্যটো কিমান আছে চোৱা 18.25 প্লাস প্ৰস্থ কিমান আছে 15.75 এটা 2 লিখা পূৰণ লিখা এই 18.25 আৰু 15.75 টো পূৰণ কৰিলে কিমান হ'ব সৰি পূৰণ নহয় যোগ কৰিলে কিমান হ'ব 34 এতিয়া এই 34 লগত 2 টো পূৰণ কৰিলে কিমান হ'ব 68 আৰু ইয়াত লিখি দিয়া বৰ্গ মিটাৰ এটো হৈ গল আমাৰ 4 নম্বৰটোৰ আনসাৰ ইয়াৰ পাছত 5 নম্বৰটো চোৱা হোৱাট ইজ দ্য এৰিয়া অফ স্কয়াৰ অফ সাইড 2.4 সেমি আৰু অসমীয়াত কৈছে যে 2.4 সেমি দৈৰ্ঘ্যৰ বাহুযুক্ত বৰ্গ এটাৰ কালি কিমান হ'ব অৰ্থাৎ চোৱা কেনেকৈ কৰিবা নাম্বাৰ 5 ৰ সলিউশন প্ৰথমে ইংলিশত চাইবা কি কৈছে স্কয়াৰ অফ সাইড 2.4 সেমি স্কয়াৰ মানে হ'ল বৰ্গ চোৱা ইয়াত মই এখন বৰ্গ অংকন কৰি দিছো বৰ্গৰ কি হ'ব চাৰিখন বাহু কি হ'ব সমান হ'ব বৰ্গৰ চাৰিখন বাহু কি হ'ব সমান আৰু এতিয়া আমাৰ প্ৰশ্ন দিয়া আছে বৰ্গৰ এখন বাহুৰ যোগ কিমান দিয়া আছে
2.4 সেণ্টিমিটাৰ বৰ্গৰ এই সাইডটো যদি 2.4 সেণ্টিমিটাৰ হয় এই সাইডটো কিমান হ'বগৈ 2.4 সেণ্টিমিটাৰ হ'বগৈ এই সাইডটো কিমান হ'বগৈ 2.4 সেণ্টিমিটাৰ এই সাইডটো কিমান হ'বগৈ 2.4 সেণ্টিমিটাৰ এতিয়া এটা সাইডৰ আমাৰ কি দিয়া আছে যোগটো দিয়া আছে কিমান 2.4 সেণ্টিমিটাৰ দিয়া আছে এতিয়া আমাক কি কৰিব দিছে কৈছে এৰিয়া অফ এ স্কয়াৰ এৰিয়া মানে কালিটো উলিয়াব লাগিব এতিয়া ইয়াত লিখিবা যে প্ৰথমে সাইড সাইড অফ স্কয়াৰ SQUARE স্কয়াৰ সাইডৰ যোগটো কিমান দিছে আমাক 2.4 সেণ্টিমিটাৰ এতিয়া ইয়াত লিখা আছে এৰিয়া AREA এৰিয়া অফ দা স্কয়াৰ SQUARE স্কয়াৰ মানে কালি মানে এই ভিতৰৰ যোনখিনি অংশ আছে এইখিনি কালি বুলি কোৱা হয় এই কালিটো কিমান হ'ব সেইটো আমাক উলিয়াব লাগিব এৰিয়া অফ দা স্কয়াৰৰ যোনটো সূত্ৰ সেইটো হ'ব সাইড স্কয়াৰ এটা সাইডটো কিমান আছে অৰ্থাৎ সাইড আমি দুবাৰ পূৰণ কৰিব লাগিব 2.4 পূৰণ 2.4 টো আমি কি কৰিব লাগিব পূৰণ কৰিব লাগিব দুবাৰ আৰু ইয়াত লিখি দিবা সেণ্টিমিটাৰ স্কয়াৰ এটা 2.4 দুবাৰ পূৰণ কৰি চোৱাচোন কিমান হয় 2.4 এটা এই যোনখিনি দশমিক আছে দশমিকখিনি আমি পাছত পূৰণ কৰিম চাইলত প্ৰথমে চাইটো পূৰণ কৰা 4 4 16 16 6 7 আছে 1 4 2 8 আৰু একে কিমান 9 এটো কৰা এই দিয়া 4 2 8 2 2 4 ইয়াত কিমান পাইছো 6 9 আৰু 8 কিমান 17 17 7 আছে 1 4 একে কিমান 5 এতিয়া যেহেতু সোয়া ইয়াৰ এটা ঘৰৰ আগত কি আছে ইয়াত দশমিক আছে হয়নে ইয়াৰো এটা ঘৰৰ আগত কি আছে দশমিক আছে তাৰ মানে ইয়াত কি কৰা দুটা ঘৰৰ আগত কি কৰা দশমিকটো বহাই দিয়া অৰ্থাৎ কিমান পালো 5.76 সেণ্টিমিটাৰ স্কয়াৰ এটো হৈ গ'ল আমাৰ 5 নম্বৰটোৰ আনসাৰ আৰু যদি অসমীয়াত যদি কৰা তেতিয়াহলে কেনেকৈ কৰিবা সোয়া নম্বৰ 5 ৰ সলিউশন প্ৰথমে ইয়াত লিখিবা যে বৰ্গৰ বাহুৰ যোগটো কিমান দিয়া আছে 2.4 সেণ্টিমিটাৰ ইয়াত লিখা 2.4 সেণ্টিমিটাৰ এতিয়া আমাক কি কৰিব দিছে প্ৰশ্নটো কৈছে যে কালিটো উলিয়াব লাগিব এতিয়া ইয়াত লিখিবা বৰ্গৰ কালি সমান ইয়াৰ যোনটো সূত্ৰ হেতু কি লিখিবা বাহু স্কয়াৰ এটা বাহুৰ যোগটো কিমান আছে 2.4 পূৰণ 2.4 এটা 2.4 পূৰণ কৰিলে কিমান পাম আমি 5.76 ইয়াত লিখা 5.76 আৰু ইয়াত লিখি দিয়া বৰ্গ সেণ্টিমিটাৰ এটো হৈ গ'ল আমাৰ অসমীয়াত 5 নম্বৰটোৰ আনসাৰ ইয়াৰ পিছত 6 নম্বৰটো চোৱা এই 4 হুইলাৰ ভেহিকেল কভাৰ 15.5 কিলোমিটাৰ ডিস্টেন্স বাই 1 লিটাৰ অফ পেট্ৰল ইয়াত কৈছে যে 1 লিটাৰ পেট্ৰলেৰে 15.5 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে হাউ মাচ ডিস্টেন্স উড ইট কভাৰ ইন 100 লিটাৰ অফ পেট্ৰল এতিয়া কৈছে 100 লিটাৰ পেট্ৰলেৰে কিমানখিনি দূৰ অতিক্ৰম কৰিব পাৰিব আৰু অসমীয়াত কি কৈছে চোৱা এখন চাৰিচকীয়া বাহনে প্ৰতি লিটাৰ পেট্ৰলেৰে 15.5 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিলে 100 লিটাৰ পেট্ৰলেৰে কিমান দূৰত্ব অতিক্ৰম কৰিব 1 লিটাৰ পেট্ৰলেৰে অতিক্ৰম কৰে 15.5 কিলোমিটাৰ 100 লিটাৰ পেট্ৰলেৰে কি যাব 1 লিটাৰে কিমান যায় 15.5 যায় 100 লিটাৰে কি যাব বেছি যাব যেতিয়াই বেছি যাব তেতিয়া আমি কি কৰিব লাগিব পূৰণ কৰিব লাগিব অৰ্থাৎ চোৱা কেনেকৈ কৰিম প্ৰথমে ইংলিশত চাই লোৱা নাম্বাৰ 6 ৰ সলিউশন প্ৰথমে ইয়াত লিখিবা যে ডিস্টেন্স কভাৰ COVERED covered by 1 liter LITER লিটাৰ পেট্ৰল PETROL পেট্ৰল সমান কিমানখিনি যায় 1 লিটাৰ পেট্ৰলে কিমানখিনি দূৰত্ব যায় 15.5 কিলোমিটাৰ ইয়াত লিখা 15.5 কিলোমিটাৰ এতিয়া আমাক কি কৰিব দিছে কৈছে যে 100 লিটাৰ পেট্ৰলেৰে কিমানখিনি যায় সেইটো উলিয়াব লাগিব ইয়াত লিখা যে এতিয়া ডিস্টেন্স কভাৰ COVERED covered distance covered by 100 liter LITER লিটাৰ পেট্ৰল PETROL পেট্ৰল সমান কি কৰিব লাগিব 1 কিলোমিটাৰত কিমানখিনি যায় 15.5 কিলোমিটাৰ দূৰত্ব যায় আৰু 100 লিটাৰত কিমানখিনি যাব এই 100ৰে কি কৰিব লাগিব আমি পূৰণ কৰিব লাগিব যেহেতু চোৱা 1 লিটাৰেৰে যায় কিমান 15.5 কিলোমিটাৰ 100 লিটাৰেৰে কি যাব যেহেতু বেছি যাব যেতিয়াই বেছি যাব তেতিয়া আমি কি কৰিব লাগিব পূৰণ কৰিব লাগিব এতিয়া এই 15.5 লগত কি কৰা 100 টো কি কৰা পূৰণ কৰি লোৱা কিমান হ'ব চোৱা 15.5 লগত কি কৰা 100 টো পূৰণ কৰা 100 পূৰণ কৰিলে কি হ'বগৈ চোৱা কেনেকৈ কৰিবা এই 5 লগত 0 টো পূৰণ কৰা 5 0 0 5 0 0 1 0 0 এটা কৰি দিয়া 5 0 0 5 0 0 1 0 0 এইটো কৰি দিয়া 5 1 গুণ 5 1 5 1 গুণ 5 1 1 গুণ 1 এটা যোগ কৰা 0 0 5 5 1 এতিয়া চোৱা যেহেতু 5 ৰ এটা ঘৰৰ আগত দশমিক আছিল সেই কাৰণে 0 ৰ কি কৰে এটা ঘৰৰ আগত দশমিক লিখি দিয়া আৰু এই দশমিক পিছত যেহেতু 0 আছে এটো আৰু লিখা দৰকাৰ নাই কিমান পালো আমি 1550 ইয়াত লিখা
50 কিলোমিটাৰ। এইটো হৈ গ'ল আমাৰ 6 নম্বৰটো আনচাৰ। আৰু যদি আমি অসমীয়াত যদি কৰিবলৈ যাওঁ নাম্বাৰ 6ৰ সলিউশন কেনেকৈ কৰিবা চোৱা, লিখিবা যে 1 লিটাৰ চোৱা কি কৈছে, এখন চাৰিচকীয়া বাহনে প্ৰতি লিটাৰ পেট্ৰলেৰে 15.5 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে। ইয়াত লিখিবা 1 লিটাৰ পেট্ৰলেৰে 1 লিটাৰ পেট্ৰলেৰে যায় 1 লিটাৰ পেট্ৰলেৰে যায় কিমানখিনি 15.5 কিলোমিটাৰ। এতিয়া ইয়াত লিখিবা যে 100 লিটাৰ পেট্ৰলেৰে যায়। এতিয়া এই 15.5 লগত আমি কি কৰিব লাগিব 100টো পূৰণ কৰিব লাগিব। 15.5 লগত 100 পূৰণ কৰিলে কিমান পাম 1550 পাম 1550 আৰু ইয়াত লিখি দিয়া কিলোমিটাৰ। অৰ্থাৎ 100 লিটাৰ পেট্ৰলেৰে কিমানখিনি দূৰত্ব অতিক্ৰম কৰিব 1550 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব। এইটো হ'ল আমাৰ 6 নম্বৰটোৰ আনচাৰ। আৰু তোমালোকৰ যদি ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা। সকলোকে ধন্যবাদ।